হয় আজিৰে পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ইতিমধ্যে পৰীক্ষা শেষ হৈছে আৰু ৰঙাপৰা যি উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষা কেন্দ্ৰ সেই শিক্ষা কেন্দ্ৰত কিন্তু আমি দেখুৱাম এজন শাৰীৰিকভাৱে অক্ষম এজন ছাত্ৰ ইতিমধ্যে ইয়াত পৰীক্ষা দিবলৈ আহিছে আৰু মই দেখুৱাইছোঁ এইজন ছাত্ৰ হৈছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে ছাত্ৰ আৰু তেখেতৰ ঘৰ নাহৰণি চাহ বাগিচাত আৰু শাৰীৰিকভাৱে অক্ষম হ'লেও তেখেতে কিন্তু আজি যি হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই শিক্ষান্ত পৰীক্ষা দিবলৈ তেখেত আহিছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় কেনেকুৱা হ'ল তোমাৰ পৰীক্ষা পৰীক্ষা ভালে হ'ল তেনে এতিয়া ৰিজাল্টটো আহিলে পিছত জানিম কেনেকৈ হ'ব আৰু কি ক'ম আৰু তোমাৰ ঘৰ ক'ত নাহৰণি বাগান 4 নম্বৰ লাইন তুমি কোনখন স্কুলত পঢ়া ইয়াতে হাই ছেকেণ্ডেৰীত তুমি জন্মৰ পৰাই এনেকৈ শাৰীৰিকভাৱে অক্ষম নে পাছত কিবা বেমাৰ হোৱাৰ পৰা হ'ল মোৰ জন্মৰ পৰাই আছে অঁ জন্মৰ পৰা আৰু ইয়াতে আহিব পৰা আৰু এতিয়া টমটমতে যাম আৰু ইমান ঘৰৰ কোনোবা মানুহ আহেনে নাই তোমাক নিবলৈ আহিছেনে নাই নাহে কিহত যাবা এতিয়া টমটমত টমটমত যাম ইয়াতে টমটমত এতিয়া ৰখাই কিনে যাম আৰু কি পৰীক্ষা আছিলে আজি ইংলিছ আছিলে অঁ ভাল হৈছেনে অঁ ভাল হৈছে কিমান পাবা আজি পাম আৰু পাছ হ'ব এনেকুৱা 45 46 এনেকুৱা অঁ হয় মই পুনৰ মোৰ কেমেৰা পাৰ্চনে দেখাইছে এইজনে সেইজন ছাত্ৰ যিজন ছাত্ৰ শাৰীৰিকভাৱে অক্ষম যদিও তেখেতে এতিয়া কিন্তু এই যি পৰীক্ষা সেই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এনেধৰণেই তেখেতে শাৰীৰিকভাৱে অক্ষম হোৱাৰ পিছতো কিন্তু পঢ়া এৰি দিয়া নাই আৰু এইখন যি ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় যি কেন্দ্ৰ এই কেন্দ্ৰৰ পৰাই তেখেতে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তেখেতে ইতিমধ্যে পৰীক্ষা দিছে আজি যিহেতু ইংৰাজী পৰীক্ষা আছিলে আৰু ইংৰাজী পৰীক্ষা তেখেতে কোৱা মতে ভালেই হৈছে যদিও শাৰীৰিকভাৱে অক্ষম হোৱাৰ পিছতো কিন্তু এইজন ছাত্ৰই কিন্তু পঢ়া এৰি দিয়া নাই তেখেতে প্ৰমাণ কৰি দেখুৱাব বিচাৰিছে যে শাৰীৰিকভাৱে অক্ষম হ'লেও কিন্তু বিদ্যাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাকেই যেন তেখেতে প্ৰতিফলিত কৰিব বিচাৰিছে আৰু আজি এই যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেখেতে অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ